নমস্কাৰ আসামিজ এডুকেশ্যন ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এটা বহুত ভাল খবৰ। পুনৰ 40,000 নতুন নিযুক্তি দিবলৈ সাজু ৰাজ্য চৰকাৰে ঘোষণা কৰিছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে। বহুত ভাল খবৰ। আৰু 2024 চনত আচলতে নতুন বছৰত অসম পুলিচৰ লগতে আৰু কেইবাটা বিভাগতো ভালেমানখিনি পোষ্ট মুকলি হ'ব। আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে, অতি সোনকালে আপোনালোকে নটিফিকেশ্যন পাব। আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ আবেদন চলি আছে 12,600টা পদৰ। সেইটো আচলতে লাষ্ট ডেট 29 তাৰিখলৈকে আছে। আপোনালোকে সোনকালে আবেদন কৰি ল'ব আৰু অতি সোনকালেই নতুন বছৰত আপোনালোকে আকৌ ভাল খবৰ পাব। এইটো ঘোষণা আচলতে BTRত ঘোষণা কৰিছিলে মুখ্যমন্ত্ৰী হিমন্ত শৰ্মাদেৱে। লাখ লাখ যুৱক যুৱতীলৈ ভাল খবৰ। BTRত এই ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গ দুইটাতে ওলাব পোষ্ট। তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গতো ওলাব চাকৰি। ইয়াতে যদি চাই শিক্ষা বিভাগ, আৰক্ষী আৰু কেইবাটাও বিভাগত ওলাব চাকৰি। আসাম পুলিচততো ওলাবই, লগতে শিক্ষা বিভাগত ওলাব আৰু কেইবাটাও বিভাগতো ওলাব, যেনেকৈ এগ্ৰিকালচাৰ, ADRE, এগ্ৰিকালচাৰ, APDCL, গোটেইখিনিতে ওলাব। আসাম পুলিচততো ভালেমানখিনি পোষ্ট মুকলি হ'ব। নতুন বছৰত প্ৰায় 35,000 পৰা 40,000 চাকৰি মুকলি হ'ব বুলি তেওঁ উল্লেখ কৰিছিলে BTRত। আজিৰ ভিডিঅ'টো আচলতে এইখিনিয়ে আছিলে। মই আপোনালোকক এই কথাটো জনালোঁ। আপোনালোকে যদি আসামিজ এডুকেশ্যন ইউটিউব চেনেলটো চাই ভাল পায়, চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব। ধন্যবাদ।